মই মাথাউৰি খবৰ পাই আছোঁ, কিন্তু আজি লখিমপুৰত মাননীয় মুখ্যমন্ত্ৰীৰ লগত তাৰ বান পৰিস্থিতি চোৱাৰ কাৰণে যোৱাৰ কাৰণে মই আহি পোৱা দেৰি হৈছে। তাত মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু মাননীয় জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া, মুখ্য অভিযন্তাকে ধৰি সকলোকে মই এই মাথাউৰিৰ আজিৰ যিটো স্থিতি সেইখিনি কথা মই জনাইছোঁ। আৰু লগে লগে আমাৰ জলসম্পদ মন্ত্ৰী, মুখ্য অভিযন্তা তেওঁলোকে বিভাগীয় সকলোকে ইয়াৰ ক্ষেত্ৰত ল'ব লগা ব্যৱস্থাৰ কাৰণে নিৰ্দেশ দিছে। আজি তাৰ কাম আৰম্ভ হৈছে। অহাকালিৰ পৰা পূৰ্ণদমে ইয়াত কেম্প কৰি সকলো ধৰণৰ পোহৰৰ ব্যৱস্থা কৰি গোটেইখিনি ইয়াত 24 ঘণ্টাই পৰ্যবেক্ষণৰ মাজত থাকিব। কিন্তু এইবাৰ আমি এটা কথা আমাৰ পৰিলক্ষিত হৈছে, এই কলঙৰ মুখখনত 4 তৰপীয়া এটা প্ৰতিৰোধৰ ব্যৱস্থা আছে। কপাৰ বান্ধ আছে, মূল বান্ধটোতো আছেই, তাৰপিছত আকৌ মূল বান্ধটো পাৰ হৈ আৰু এটা বান্ধ আমি তাত দিয়া হৈছিল, আৰু মাজৰ যিখিনি ঠাই সেইখিনিতো আমি মূল পিছৰ বান্ধটো পোৱাৰ আগতে মাজৰ যিখিনি ঠাই য'ত সদায় বইলিং হয় সেই জেগাখিনি এইবাৰ আমি পুতি পেলাই মান কৰিছোঁ। গতিকে এইবাৰ যিখিনি কথা আগতে আমাৰ অজ্ঞাতে ইয়াত যি পানীৰ দ্বাৰা দুৰ্ঘটনা ঘটে, কিন্তু এইবাৰ সেইখিনি বৰ আগতীয়া ব্যৱস্থা গ্ৰহণ কৰিছে। আৰু গোটেইটো পৰ্যবেক্ষণত থাকিলে এইবাৰ কোনো ধৰণে আমাৰ এই মাথাউৰিৰ ক্ষেত্ৰত ক্ষতি হ'ব যে নোৱাৰে, এইটো আমি নিঃসন্দেহে আমি খাটাং কৰিব পাৰোঁ। আৰু বিভাগে এই ক্ষেত্ৰত ব্যৱস্থা লৈছে। স্থানীয় মহকুমা প্ৰশাসন বা আমাৰ মহকুমা মানে এতিয়া সমজিলা প্ৰশাসন, সমজিলা আৰক্ষী সকলোবিলাকে ইয়াত সম্পূৰ্ণ দৃষ্টি ৰাখিছে। আৰু ইয়াত 144 ধাৰা মই গম পাইছোঁ আজি জাৰি কৰিছে, যাতে ইয়াত বহুত ধৰণৰ অন্য ধৰণৰ লোকে আহি ইয়াত ক্ষতিসাধন বা একো কৰিব নোৱাৰে, তাৰ কাৰণে তেওঁলোকে ব্যৱস্থা লৈছে। মই আপোনালোকৰ সংবাদ মাধ্যমে গোটেই বিষয়টোক এইকেইদিন আপোনালোকৰ পৰ্যবেক্ষণত আছিল, ৰাইজে গম পাইছে। গতিকে আপোনালোকৰ জৰিয়তে মই কলিয়াবৰবাসীয়ে নহয়, নগাঁওবাসী, অসমবাসী ৰাইজক জনাব বিচাৰিছোঁ যে সকলোৱে ইয়াত কোনো শংকা কৰিবলগীয়া নাই, শংকামুক্ত। আৰু এই ক্ষেত্ৰত ল'বলগীয়া আগতকৈ বহু বেছি ব্যৱস্থা এইবাৰ লোৱা হৈছে, য'ত আমি নিঃসন্দেহে ক'ব পাৰোঁ যে এইবাৰ মাথাউৰি ক্ষয় ক্ষতি হ'ব নোৱাৰে।